শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত 12টা দল সংগঠনে জিলা আয়ুক্তক সম্বৰ্ধনা জনায় চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ বাবে আৰু শিৱসাগৰৰ আইকনিক চিটি প্ৰক্ৰিয়াত বিশেষ অৱদানৰ বাবে কৃতজ্ঞতা স্বৰূপে এই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ সভাপতি ডক্টৰ জাকিৰুল আলমে অনুষ্ঠানটিৰ সঞ্চালনা কৰে। টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাই, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ পবিত্ৰ বৰা, ৰাজেন মিলি, জুৰি চাংমাই, বৰ্ণালী গগৈ বৰা, উদিতা ইছানী গগৈ, অঞ্জলি কাকতি, ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ হেমন্ত ফুকন, ফৰিদ আলী, মহিবুল হুছেইন, ইনাৰ ইণ্ডিয়া ভিলেজ ডেভেলপমেণ্টৰ সদস্যসকল, আহোম ৰয়েল ছ'চাইটি আজান ফকীৰ গৱেষণা কেন্দ্ৰৰ সভাপতি ছফিকুৰ ৰহমান, টাই সাহিত্য সভাৰ সভাপতি ফুলবৰ দিহিঙীয়া আৰু পহুগড় ইকো টুৰিজিম ডেভেলপমেণ্টৰ সভাপতি নৰেন বৰুৱা আদি অনুষ্ঠানত উপস্থিত থাকে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ 14 ছেপ্টেম্বৰ আমি আজি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় আদিত্য বিক্ৰম যাদৱক আমি 12টা দল সংগঠনে তেওঁ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত আৰু শিৱসাগৰ জিলা আইকনিক চিটি যিটো ঘোষণা কৰা হৈছে, আৰু সেই ক্ষেত্ৰত তেওঁ এটা বিগত 2 বছৰ ধৰি তেওঁ কাৰ্যকালত যি ধৰণৰ এটা বিশেষ অৱদান আগবঢ়ায়, তেওঁ যিটো এটা পৰিপক্কতা থকা এটা জ্ঞানী আৰু এটা কৌশলপূৰ্ণভাৱে তেওঁ যিটো এডমিনিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াৰ যোগেদি আমাৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ সংৰক্ষণৰ ক্ষেত্ৰতেই বা প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰতেই বা শিৱসাগৰ আইকনিক চিটিৰ ক্ষেত্ৰতেই যিধৰণৰ অৱদান আগবঢ়ায় তাৰ কৃতজ্ঞতা স্বৰূপে আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয় আজি আমি 12টা দল সংগঠনে আমি সম্বৰ্ধনা জনোৱা হ'ল। আৰু তেওঁ অনাগত দিনত আমি ভাবোঁ আমি তেওঁৰ পৰা এতিয়া বৰ্তমান আমাৰ আয়ুক্ত মহোদয় ইয়াৰ পৰা শিৱসাগৰ জিলাৰ পৰা তেওঁ বদলীকৰণ হৈছে আমাৰ মুখ্যমন্ত্ৰী জইণ্ট ছেক্ৰেটাৰী হিচাপে। তো আমি ভাবোঁ তাৰ কাৰ্যকালতো আমি তেওঁৰ পৰা সহযোগ পাম বুলি আজি আমি 12টা দলসকলে আশা কৰি দিম, আৰু অনাগত দিনত তেওঁৰ পৰা সহায় পাম বুলি এই ক্ষেত্ৰত আমাৰ যিটো ইতিহাসে সোঁৱৰা 6টা বছৰ যিটো গৌৰৱান্বিত আৰু যিটো আৰ্থসামাজিক দিশত আমাৰ প্ৰভাৱিত কৰিব পৰা, নিবনুৱা ক্ষেত্ৰত যিটো প্ৰভাৱিত কৰিব পৰা যিটো দিশ, এই দিশটোত তেওঁ এটা যিটো অৱদান আগবঢ়ালে ভৱিষ্যতে আমি পাম বুলি আমি আশা কৰি আজি তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু নতুন আমাৰ যিগৰাকী আমাৰ আহিব অহা সপ্তাহত নতুন আয়ুক্তগৰাকীৰ পৰা একেধৰণে আমি আশা পাম বুলি আমি আশা ৰাখিছোঁ, আৰু মুখ্যমন্ত্ৰীকো আমি অনুৰোধ জনাইছোঁ যাতে নতুন আয়ুক্তগৰাকীকো বৰ্তমানৰ দৰে তেওঁকো যাতে নিৰ্দেশনা দিয়ে আৰু তেওঁকো সহযোগ কৰে, যাতে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত 4000 বিঘা মাটি যিখিনি অন্তৰ্ভুক্ত কৰিবলৈ আছে, যিখিনি মুখ্য মৈদামখিনি আমাৰ সোমাবলৈ এতিয়াও বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হোৱা নাই, সেই দখলকাৰী ডেৰ দখলকাৰীৰ মুক্ত হোৱা নাই, চাহ বাগিচাৰ পৰা মুক্ত হোৱা নাই, আৰু লগতে আমাৰ আইকনিক চিটি যিখিনি মনুমেণ্টছ আছে সেই মনুমেণ্টছখিনি সংৰক্ষণৰ ক্ষেত্ৰত যাতে এটা তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে, সেইকাৰণে আমি অনুৰোধ থাকিলে, আৰু লগতে অনাগত দিনত বৰ্তমান আদিত্য বিক্ৰম যাদৱলৈ এটা আমি শুভেচ্ছা যাচিলোঁ, তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু তেওঁৰ পৰা আৰু আমি বেছি আশা কৰিছোঁ। 12টা অৰ্গেনাইজেশ্যন আমি একত্ৰিত হৈ আছিলোঁ, সেইমতে আজি আমি একত্ৰিত হৈ DC মহোদয় এটা অনুৰোধ জনাইছোঁ, তেওঁ ব্যস্ততাৰ মাজত তাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মুখ্য আমাৰ যিটো অভিনন্দন, আমি সৰুকৈ সামান্যভাৱে আমি তেখেতক অভিনন্দন জনাব বিচাৰিছোঁ, শুভেচ্ছা জনাব বিচাৰিছোঁ যে আমি অবিভক্ত শিৱসাগৰৰ আমাৰ চৰাইদেউ মৈদাম যিটো বিশ্ব ঐতিহ্য হৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ যিটো বলিষ্ঠ পদক্ষেপ আছিলে, বিভিন্ন দল সংগঠন তথা আমাৰ ইতিহাসবিদৰ আছিলে, তাৰ লগতেই সমানেই এটা ভূমিকা আছিলে বৰ্তমান আয়ুক্ত মহোদয়। কাৰণ মীনাক্ষী সুন্দৰৰ দিনৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে আমাৰ এটা প্ৰক্ৰিয়া চলি গৈছে, কিন্তু অন্তিম মুহূৰ্তত আমাৰ যিটো বাউণ্ডেৰী ৱাল আমাৰ আছিলে 6574 বিঘা মাটিৰ যিটো 7 নম্বৰ দাগত আছিলে, তাৰ পৰা এক্সটেণ্ড কৰিব পৰা আমি এইটো কাৰণে সফল হৈছোঁ যে DC মহোদয়ে এটা বল্ড ষ্টেপ লৈছে। আৰু সেই কথাখিনি আমি অৰ্গেনাইজেশ্যনখিনি গম পাইছোঁ, আৰু যিখিনি আমাৰ অৰ্গেনাইজেশ্যনখিনি আছে 12টা অৰ্গেনাইজেশ্যন আমাৰ গোটেইখিনি শিক্ষিত, ইতিহাসৰ লগত জড়িত, আৰু প্ৰায় শিক্ষাবিদখিনি আমাৰ লগত জড়িত আছে, আৰু অভিজ্ঞ মানুহখিনি। তো আমাৰ সেই ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগত আমি আদান প্ৰদান কৰি থাকোঁ, তেতিয়াই আমাৰ DC মহোদয়ক তেখেতে যিখিনি ইনষ্ট্ৰাকশ্যন আমি ভাবোঁ তেওঁৰ আগতো বহুতখিনি DC মহোদয় আহিছে, বহুত ক্ষেত্ৰত মানে ইউনিকভাৱে এটা প্ৰেজেণ্টেশ্যন দিব পাৰিলে, ইউনিকভাৱে এডমিনিষ্ট্ৰেশ্যনটো তেওঁ দিব পাৰিলে। তো এইটোৰ কাৰণে হয়তো তেওঁক দুই এজনে বেয়া পাব পাৰে, কিন্তু হিষ্ট্ৰীৰ ক্ষেত্ৰত শিৱসাগৰ যিটো আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত তেওঁ যিটো এটা বলিষ্ঠ পদক্ষেপ ল'ল,
এই আমিও আজি সেইদিনা 10 তাৰিখে আমি এটা প্ৰেছ মিট দিছিলোঁ যে DC মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমি হেৰি কৰি অনুৰোধ কৰি মেমৰেণ্ডাম এখন অলৰেডি দিছিলোঁ 7 তাৰিখে আৰু সেইটো দিছিলোঁ। কিন্তু আমি ভাবোঁ তেওঁ থকা হ'লে আমাৰ যিখিনি বাফাৰ জনাম আৰু আজি DC মহোদয়কো এটা কথা আমি অনুৰোধ জনাম যে আমি 25 তাৰিখে আমাৰ তাত এটা ছাৰ কালি এখন নটিফিকেশ্যন পালোঁ আমি যে বাফাৰ জোনৰ কাৰোবাৰ ওজৰ আপত্তি আছে নেকি আমাৰ চাৰ্কল অফিচ আহিছে এটা আমাৰ দলবান তিনিআলি মই ৰাতি দেখিলোঁ যে 25 তাৰিখে যদি ওজৰ আপত্তি আছে বাফাৰ জোনত তেনেহ'লে এই ওজৰ আপত্তিখিনি কথাখিনি নাজিয়া চাৰ্কল অফিচাৰ বাইদেউ মানে আমাৰ দলবাগান তিনিআলি যদি ছাৰ তাত যদি কোনোবাই যদি কৰে সেইকাৰণে আপোনাৰ ফালৰ পৰা আমি এটা ছেফ জোন বিচাৰোঁ যাতে যদি কোনোবাই যদি অবজেকশ্যন কৰে আকৌ আমি এইটো ল'ব নোৱাৰিব পাৰোঁ মডেলছখিনি যিখিনি পেণ্ডিং হৈছে আমি সেইটোৱে আশা আছে সেইকাৰণে আমি যিখিনি আছোঁ আৰু সেই মৰম চেনেহত আমাৰ আজি আছে উপস্থিত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আমাৰ টাই সাহিত্য সভা আছে পূৰ্বাঞ্চল টাই সাহিত্য সভা আমাৰ টাইপা আছে টাই আহোম যুৱ পৰিষদ আমাৰ আছে হেৰি জনগোষ্ঠীয় ঐক্য মঞ্চ শিৱসাগৰ জিলা তাৰপিছত আমাৰ আছিলে আমাৰ মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যন আমি আছোঁ তাৰপিছত আমাৰ পহুগড় ইক' টুৰিজিম আছে আজান ফকী ৰিচাৰ্চ চেণ্টাৰৰ ফালৰ পৰা আছে তাৰপিছত ইনাৰ ইণ্ডিয়া ভিলেজ ডেভেলপমেণ্টৰ ফালৰ পৰা আছে এনেকৈ আৰু আমাৰ প্ৰমুখে এইখিনি আছিলে আৰু কোন আছিলে থাকিব বাৰু এইখিনি আছিলে আমি 12টা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা হৈ আজি আমাৰ জিলা আয়ুক্ত আমি ভাবোঁ আকৌ আমি পাম নিশ্চয় পাম কিন্তু সদ্যহতে আমি তেখেতক এটা মৰম যাচিছোঁ আৰু আমি আশা ৰাখোঁ তেওঁ যি ধৰণে যিটো পদবী গৈছে গুৱাহাটীলৈ আমি ভাবোঁ তেওঁতো তাতো আমি সহায় পাম বৃহত্তৰ আইকনিচিটি আৰু যিটো অপূৰ্ণ হৈ আছে মানে বাফাৰ জোন নিৰ্বাচনৰ ক্ষেত্ৰত যিহেতু আমি আজিলৈকে DC মহোদয় কোনো ধৰণৰ বেলেগ বস্তু আমি বিচৰা নাই মাত্ৰ ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত আৰু আইকনিকৰ ক্ষেত্ৰতে আমি বিচাৰি আছোঁ আৰু সেইকাৰণে আমাক সমৰ্থনটো কৰিছে সেইকাৰণে ধন্যবাদ জনাইছোঁ মহোদয়ক আৰু আমাৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্নৰ ফালৰ পৰা আমাৰ আহোমৰ যিটো আমাৰ এটা সাংস্কৃতিক সেইফালৰ পৰা আমাৰ সম্পাদক নৰেন বৰুৱা ডাঙৰীয়াই আমাৰ উপায়ুক্ত মহোদয়ক আৰু আমাৰ উপসভাপতি ছফিকুৰ ৰহমান ডাঙৰীয়াই প্ৰাৰ্থীখন আৰু আমাৰ ইনাৰ ইণ্ডিয়াৰ ফালৰ আমাৰ এখন অভিনন্দন পত্ৰ আছে পাঠ কৰি দিব এখন আৰু এতিয়া আমাৰ বৰ্তমান আছে আমাৰ এই টাইপাৰ আমাৰ মুখ্য উপদেষ্টা আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা তেওঁক সম্বৰ্ধনা জনাব আমাৰ হেমন্ত চাংগাই ডাঙৰীয়া জুন চাংগাই জনাব জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা আশা কৰিছোঁ যে যিধৰণে প্ৰচেষ্টা আপোনালোকে আগবঢ়াই দিছে ইমান বছৰৰ পৰা যত্ন কৰি আছে প্ৰশাসনত যোনজনে নাথাকক আপোনালোকৰ যোনটো বিশ্বাস আছে সেইটো পূৰ্ণ হ'বহে আৰু যিহেতু কাম অলৰেডি ইমান আগবাঢ়ি গৈছে মই নিশ্চিন্ত যে অহা 1 বছৰ কাম সম্পূৰ্ণ হৈ যাব ধন্যবাদ আপোনালোকৰ ফালৰ পৰা কি পাৰে তাৰ পৰা সহায় কৰিব লাগিব আমাৰ এখন অভিনন্দন পত্ৰ আছে তেওঁ পাঠ কৰিব শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ ভাৰপ্ৰাপ্ত বিভাগ আয়ুক্ত জিলা আয়ুক্ত বিভাগ মহোদয় নমস্কাৰ গ্ৰহণ কৰিম জনগণ আপোনাক আন্তৰিক সাংস্কৃতিক অভিনন্দন জনাম মহোদয় আপুনি ঐতিহাসিক শিৱসাগৰ জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰি যি তৎপৰতাৰে জিলাখনৰ উন্নয়নৰ বাবে কাম কৰিছিল তাক আমি সদায় আন্তৰিকতাৰে শলাগ ল'ম বিশেষকৈ অসমীয়া শৌৰ্য বীৰ্যৰ প্ৰতীক চৰাইদেউ মৈদাম ৰক্ষাৰ ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নামান্তৰণ কৰাত আপুনি যি শক্তিশালী ভূমিকা পালন কৰিলে এয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ বাবে আপোনালৈ আমি শিৱসাগৰবাসী হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিম আপোনাৰ কৰ্মময় জীৱনৰ উত্তৰোত্তৰ কামনাৰে সভাপতি ভিডিঅ' কৰিছোঁ
এখন তোলা ভিডিঅ' কৰিছোঁ